নমস্কাৰ জনাই সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। আজি আমি হেল্থ কেম্প এটা অনুষ্ঠিত কৰিছোঁ, সেইবাবে এনেদৰে গৈ আছোঁ। ইয়াতে আমাৰ হেল্থ কেম্পটো লোৱা হৈছে। ইয়াতে আহি সকলো ৰাইজ আৰু ডক্টৰখিনি আহি বহিব। পিছে ইয়াত সকলোৱে এটা মোবাইলতে চিনেমা চাই আছে, আপোনালোকে দেখিছে নহয়। অৱশেষত সকলো ডাক্তৰ আৰু এনেদৰে গাঁৱৰ ৰাইজ আহি ইয়াত উপস্থিত হৈছেহি। ইয়াত দেখিছে নহয় আপোনালোকে, ইয়াত সুষম খাদ্যৰ কিছুমান প্ৰদৰ্শনী দেখুওৱা হৈছে। সকলো ৰাইজৰ উপস্থিতিতে আমি মিটিংখন আৰম্ভ কৰি দিলোঁ। সেই কামটোৰ লগতে ইয়াৰ স্থানীয় ৰাইজেও বহু পৰিমাণে স্বাস্থ্য বিষয়ত আজি উপকৃত হ'ব। তেওঁলোকে যিটো বিচাৰে স্বাস্থ্য শিবিৰ আৰু স্বাস্থ্য সজাগতা। স্বাস্থ্য শিবিৰটোৰ ক্ষেত্ৰত আমাৰ ডক্টৰ বাইদেউ আছে, ছাৰ আছে, তেখেতসকলে তেওঁলোকৰ যিখিনি দুখীয়া মানুহ আহে অসুবিধা থকা। আমাৰ মিটিং শেষ হোৱাৰ পিছতে এনেদৰে সকলোৱে নিজৰ বেমাৰসমূহৰ কথা ডাক্তৰৰ আগত কৈছে আৰু সকলোৱে ডাক্তৰৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰিছে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট কৰি জনাই দিব আৰু যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।